সদায় সঁচা কথা ক'ব লাগে, এচৰ খাই আহিব সঁচা কথা কোৱাৰ বিনিময়ত। কিন্তু মিছা কথা এটা ক'বলৈ গৈ 10টা যে মিছা কথা ক'বলগীয়া হয়, সেই কথাটো আপোনালোকে হয়তো সকলোৱে গম পায়। আজিৰ দিনত মানুহ ইমান মূৰ্খ নহয়। বন্ধু বান্ধৱীসকল, চোৰে সদায় কি কৰে জানেনে? বৰ বৰ কথা কয়। আৰু চোৰে এনেকুৱা চিঞৰি চিঞৰি কথা কয়, তেওঁলোকে এইটো ভাবে যে আমাৰ কথাটোৱে ওপৰত যাওক, তেওঁলোকৰ কথাটো তল পৰক। সেইকাৰণে কয় মানুহে চোৰৰ সদায় বৰ বৰ কথা। এতিয়া আহি যাওঁ আপোনালোকৰ মেইন পইণ্টত। মই যে চোৰ বুলি ক'লোঁ, আৰু সেইজন এজন আছিলে গৰু চোৰ। আৰু যেতিয়া চোৰ গোটেইখিনি ধৰা পৰিছিলে, তেতিয়া সেই গৰু চোৰজনে কি কৈছিলে, মই যিকেইটা গৰু আনিছিলোঁ, নিজে নিজে কৈছিলে দেই, মই যিকেইটা গৰু আনিছিলোঁ সেইকেইটা গৰু বেমাৰী আছিলে, সেইকাৰণে মই উভতাই দিলোঁ। আৰু সেই গৰু চোৰে এতিয়া কি কৰিছে, বৰ বৰ কথা কৈছে, ফোন যোগে ভাবুকি দিছে। কিন্তু আচৰিত কথা, এজন ক'ত গ'ল এতিয়ালৈকে গম পোৱা নাই। তেওঁ এই মাইকী মানুহক লৈ পেলাই যে আন্দোলন কৰি ফুৰিছিলে এইকেইদিন, জন আক্ৰোশ নে কি তেনেকুৱা আন্দোলন কৰি ফুৰিছিলে যে দিলীপ শইকীয়া, সেই দিলীপ শইকীয়াই কিন্তু বৰ্তমানলৈকে চাফাই দিয়া নাই। এইকেইদিন তেওঁ দেখোন চুপচাপ আছে আৰু নিধিৰাম চৰ্দাৰ হৈ আছে। কাৰণ কিয় জানেনে? তেওঁ ইফালেও বেয়া নহয়, সিফালেও বেয়া নহয়। কাৰণ তেওঁ মুখ্যমন্ত্ৰীৰ পদটো কেনেকৈ ল'ব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ পৰা, তেওঁ সেইটো কামত আছে। আৰু বেছি বহলাই গৈ নাথাকোঁ, মই আপোনালোকক পোনপোনকৈ কথা কেইটামান কৈ দিওঁ, শুনক। কাৰণ মই লেলাই ধেলাই থাকি পেলাই মানে বেয়া পাওঁ। যিখিনি কওঁ একদম ক্লিয়াৰ কাট কথা কৈ দিওঁ, আৰু কোনোবাই ভাল পালে পাব, বেয়া পালে নাচাব, হয় নে নহয়? কাকো মই জোৰ কৰিবলৈ নাযাওঁ যে মোৰ ভিডিঅ'টো চাবই লাগিব। এতিয়া কথাটো হ'ল, শুনক। সেই চোৰজনৰ কথা কৈছোঁ, ভাবুকি দিয়াটোতো ভাবুকি দিয়াই, তাৰ বদে তেওঁ কৈছে তোক মই খাই পেলাম, ভৱেশ কলিতাই তোক বচাব নোৱাৰিব। বিজেপিৰ জ্যেষ্ঠ নেতাক ভাবুকি কমলপুৰৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতা। এইজনেই আছিল আকৌ গিৰগাই চোৰ এজন দেই। এইজনে নিজে স্বীকাৰ কৰিলে যে যেতিয়া মানে চব মানে গৰু চোৰখিনি ধৰা পৰিছিলে, তেতিয়া এইজনে তেওঁ নিজে স্বীকাৰ কৰিছিলে। তাৰপিছতে আহিলে আকৌ সেইজনে কি কৈছে, এবছৰ জেলত ভৰাই থ'ম, ডাকছৰ কেছত ফচাম। বিজেপি বিধায়ক দিগন্ত কলিতাই ভাবুকি ভৰা কল ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পাছত ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য আৰু চৰ্চিত হৈছে। এতিয়া এটা ডাঙৰ কথা কওঁ, শুনক। আজিকালি যে মানুহবিলাকক, এতিয়া ময়ে ধৰক, মই এতিয়া কিবা কিবি গাই বাই আছোঁ, মোকো ধৰক কাইলৈ পুলিচে লৈ গ'ল। লৈ যোৱাৰ পিছত তেওঁলোকে কি কৰিব, ড্ৰাগছৰ কেছত ফচাব, মানে অন্যান্য কেছত তেওঁলোকে ফচাই দিব। এই দলটোৰ মূল কাম হ'ল এইবিলাকেই, মানে নিৰপৰাধী মানুহবিলাক যেতিয়া সঁচা কথা ক'ব, তেওঁলোকে পাকে পকাৰন্তৰে কেনেকৈ ফচাব পাৰি সেইটো তেওঁলোকে চেষ্টা কৰিব। কয় নহয় বোলে, লোকলে বুলি হুল পুতি নিজে মৰে ফুটি। সেই দিগন্ত কলিতাও ঠিক তেনেকুৱা হ'ল। তেওঁ লোকলে বুলি হুল পুতোঁতে পুতোঁতে তেওঁ নিজেই এতিয়া ফুটি মৰিলে। আৰু তেওঁ সেইদিনাখন কি একদম মানে হেৰি কৰিছে, 4 তাৰিখৰ পিছত মানে তেওঁ মানে কোন গাদ্দাৰ চিপ্ৰাং মৰা সেইখন হেৰি কৰিছে। আৰু লগতে ৰঞ্জিত দাস বোলাজনৰ কথাটো আপোনালোকে গম পায়েই। তেওঁলোকে যিমানেই মিলাপ্ৰীতি নাথাকক কিয়, তেওঁলোক এতিয়া মন্ত্ৰিত্বৰ বাবদ দৌৰি আছে, আৰু ইটোৱে সিটোক সিটোৱে সিটোক চিপ্ৰাং মাৰি আছে। তাৰপিছতে আৰু এটা কৈছে যে হেৰি, অব্যাহত নাটক কেইটা খণ্ডত সমাপ্ত হ'ব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নাটক। দুইজনে এতিয়া পুৰা একদম লাগি আছে দেই। আকৌ ওলাইছে গাদ্দাৰ, বিজেপিত ওলাইছে এজনৰ পিছত আন এজন গাদ্দাৰ। 1 তাৰিখে গাদ্দাৰৰ তালিকা দিব বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাই। 1 তাৰিখে বোলে গাদ্দাৰ কেইজনৰ প্ৰাৰ্থিত্ব দিব। কাৰণ তেওঁ যেতিয়া এইবিলাক পোষ্ট কৰি আছে, আপোনালোকৰ হয়তো চাগে আপোনালোকে দেখিছে, সেইটো আৰু মই নকলেও আপোনালোকে দেখিছে। দিগন্ত কলিতাৰ হৈ পেলাই কিন্তু কোনেও একো এটা ভালকৈ কমেণ্ট কৰা নাই। মই যিমানখিনি চাইছোঁ, যিমানখিনি নিউজত চাইছোঁ, কিন্তু দিগন্ত কলিতাকে কি কৰিছে, মানুহে টাৰ্গেট কৰি লৈছে। কাৰণ এওঁ এজন বোলে বহুত ধুৰন্ধৰ মানুহ। আৰু নকওঁ বাৰু এটা কথা, এই একেদিনাখন একদম এইজনেই খুব হাঁহিছিলে, মনত আছেনে আপোনালোকৰ? গৌৰৱ গগৈ খুব হাঁহিছিলে, ক'লা চশমা এযোৰ পিন্ধি লৈ পেলাই একদম মুখখন টুনি মুৰা হেৰি কৰি পেলাই এনেকৈ কৰি লৈ পেলাই যি উলিয়াইছিলে। এতিয়া কি হ'ল, তোমালোকৰ নিজৰ ভিতৰতে দেখোন কিয় ৰিজাল্টটো দিবলৈই নাপালে।
তুমি সেইখন এতিয়া একদম মানে ৰেকৰ্ড হেৰি কৰিছে মানে ভাবুকি দিছে মই মাৰিহে পেলাম মই কাটিহে পেলাম মই হেৰি ড্ৰাগছৰ কেছতহে ফচাম তোমালোকে মানে এইবিলাক কেছত যে ফচোৱা সেইটোৱে হ'ল এইটো ৰেকৰ্ডিংটো কৰি পেলাই যোনে কৰিছে তেওঁ বহুত ভাল কাম কৰিছে আৰু এটা আপোনালোকক ক'বলৈ আছে একদম জমনি কেছ দিগন্ত কলিতা আৰু ৰঞ্জিত দাসৰ পিছত আৰু এজনে একদম কি কৰিছে এটা সুন্দৰ হেৰি দিছে পোষ্ট দিছে সেইটো কিন্তু একদম আচৰিত দেই নামটো হ'ল তেওঁ জিতু দাস তেওঁ এটা কিন্তু বৰ বেলেগ মাৰিলে এইটো কাৰ বিজেপি দিগন্ত কলিতাৰ পিছত এইবাৰ জ্যেষ্ঠ নেতা জিতু দাসৰ চাঞ্চল্যকৰ পোষ্ট সুন্দৰী গায়িকাৰে কাৰ আছে অবৈধ সম্পৰ্ক তেওঁলোকে আকৌ কি কৰে মই হাঁহিছোঁ কিয় জানেনে এইখিনিয়ে সিদিনাখন জানো সেই হেৰি মাইকী মানুহ লৈ পেলাই জানো আন্দোলন কৰা নাছিলে মনত আছেনে আৰু নেতৃত্ব লৈছিলে কোনে দিলীপ শইকীয়াই আৰু অন্যটো লৈছিলে বাৰু বহুতে নেতৃত্ব লৈ সেইখন গাইছিলে আৰু সেইকেইগৰাকী মানে একদম ৰাম বেনাৰ লৈ তেওঁলোকক মানে কি লাগে ভগৱান জানে কি চিঞৰিছিলে তেহেঁতে জানে মুঠতে তেওঁলোকে কৈছিলে কি কংগ্ৰেছ মুদ্ৰাবাদ বুলি কৈ পেলাই দিলীপ শইকীয়াৰ লগত ভগা মাতেৰে যি কৰিছিলে ইফালে এনেকৈ চাই আপোনালোকে জানে কিন্তু এইজনৰ কথাটো মই কওঁ শুনক এইজনে কি কৈছে আপোনালোকে বিতৰ্ক নকৰিব দেই মই যিটো পাইছোঁ মই সেইটোহে চাওঁ কাৰণ মই সদায় নিউজহে চাওঁ মই এনেই আল্টু ফাল্টু কিবা কোনোবাই হাগিলে কোনোবাই পাতিলে মই নাছিলোঁ চাহ মই খালোঁ চাহ মই এইবিলাক নাচাওঁ গতিকে মই এইটো পাইছোঁ আৰু আপোনালোকেও চাগে পাইছে কিন্তু এইটো কওঁ শুনকচোন কমলপুৰৰ কেইজনমান ধেমাধৰাক কৈছোঁ ফেক একাউণ্ট খুলি বদনাম কৰাতকৈ আগত সাহস আছে যদি তহঁতৰ বাপেৰাই কেনেকৈ বচাই চাওঁ 4 মে'ৰ পাছত দৌৰাই পি বুলি লিখিছে মানে পিটিম চাগে দেই তহঁতৰ বাপেৰাৰ চৰিত্ৰ উদঙাই আছোঁ কোন সুন্দৰীৰ লগত নৈশ যাপন কিমান দিন কৰিলে কোন পিয়ে কোন দিনা গুৱাহাটীৰ ঘৰত RN নি ৰাতি গীতানগৰ থানাৰ লকআপত আলহী হ'ল আৰু বহু তথ্য প্ৰমাণ সহকাৰে 3 মে'ত সংবাদ মাধ্যমত আহি আছোঁ তেতিয়ালৈ কিমান নাচি থাক আৰু সুন্দৰী গায়িকাৰে কাৰ লগত সম্পৰ্ক আছে সেইবিলাক আমি নাজানো কিন্তু তেওঁলোকৰ ভিতৰ চোৰাটো মই আপোনালোকক ক'লোঁ কাৰণ তেওঁলোকে বহুত বৰ্বৰ কথা কৈ থাকে নহয় জানো সেইদিনাখন দেখিছেই নহয় জন আক্ৰোশমূলক কি একদম মানে কংগ্ৰেছৰ বিৰুদ্ধে তেওঁলোকে কি আন্দোলন কৰিছে বাপৰে একদম বৰ ধোৱা তুলসী পাত তেওঁলোক গতিকে বন্ধু বান্ধৱীসকল পলম নকৰি মই কিছুমান অকণ সৰু মানে ভিডিঅ' ক্লিপ দুটা আপোনালোকক লগাই দিছোঁ আপোনালোকে চাই লওক আপোনাৰ পৰা বাচিব পাৰিম নেকি মই দুই সঞ্চালিত গুৱাহাটীৰ MLA উত্তৰত মই কি কৰিছে কি কৈছো কওকচোন বাৰু কি কৈছো এইটো কওক কি কৈছো এইটো নকয় কিয় মইতো ক'তো ওলা নাই আৰু মই উঠাব কি হ'ল উঠা কি হ'ল মইতো ক'তো লগা নাই মই ক'তোৱে লগা নাই আপুনি ক'লে কেনেকে হ'ব আৰে মই ক'ত ৰাখিছো লঘুনত জড়িত খবৰ খাব পাৰিবি মই লঘুনত জড়িত খবৰ খাম মই মুখেদি কথা নকবি আৰে কি কথা কয় মই কি দম দিছো মই ফুৰাই নাই সমষ্টিয়ে বিজেপি প্ৰাৰ্থীক চিপ্ৰাং গাদ্দাৰী কমলপুৰত চিপ্ৰাং ভৱানীপুৰ হৰভোগত গাদ্দাৰ চিপ্ৰাং গাদ্দাৰৰ উপদ্ৰৱে কঁপাইছে বিজেপিক কমলপুৰত নিজৰ মানুহেই চিপ্ৰাং মাৰিলে বিজেপি প্ৰাৰ্থীক ভৱানীপুৰ হৰভোগত গাদ্দাৰী ৰঞ্জিত কুমাৰ দাসক নীতি আৰু অনুশাসনত চলা বিজেপিত চৰম দুৰৱস্থা ভোট গণনাৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ বিস্ফোৰণে সূচাইছে কি কমলপুৰ বিধানসভা সমষ্টিত হেনো নিজৰ মানুহেই চিপ্ৰাং মাৰিলে বিজেপি বিধায়ক তথা প্ৰাৰ্থী দিগন্ত কলিতাক সংবাদ মাধ্যমৰ জৰিয়তেই নিজেই এই বিস্ফোৰণ আনিছে দিগন্ত কলিতাৰ এই অভিযোগৰ বিপৰীতে কিস্তিকৈ মহা বিস্ফোৰণ একালৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ টেলিভিছন চেনেলৰ ধাৰাবাহিকৰ দৰে
খণ্ড খণ্ডকৈ এতিয়া বিস্ফোৰণ সৃষ্টি কৰিছে ৰঞ্জিত দাসে। খণ্ড 1 কেৱল কমিউনিষ্ট নহয়, মই যুঁজিব লগা হৈছে গাদ্দাৰৰ বিৰুদ্ধে। এদিন পূৰ্বে সামাজিক মাধ্যমত এই পোষ্ট কৰিছিল ভৱানীপুৰ সৰবুক সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দাসে। আজি ৰঞ্জিত দাসে মুকলি কৰি দিছে নিজৰ গাদ্দাৰ নামৰ ধাৰাবাহিকৰ দ্বিতীয় খণ্ড। দ্বিতীয় খণ্ডত তেওঁ লিখিছে ৱাটাৰলু যুদ্ধ, বেটল অফ ৱাটাৰলু। এই যুদ্ধ সংঘটিত হৈছিল 1815 চনত। ইউৰোপৰ ইতিহাসত এই যুদ্ধখন আছিল এক অন্যতম গুৰুত্বপূৰ্ণ যুদ্ধ, য'ত নেপোলিয়ন বনাপৰ্টৰ বিশাল সেনাবাহিনী পৰাজিত হৈছিল। ৱাটাৰলুত এফালে উইলিংটনে আগফালৰ পৰা প্ৰচণ্ড চাপ সৃষ্টি কৰিছিল আৰু আনফালে ব্লুচিয়াৰে পিছফালৰ পৰা হেঁচা প্ৰয়োগ কৰিছিল। ৱাটাৰলু ঠাইডোখৰ এতিয়া বেলজিয়ামত। এই যুদ্ধৰ পৰাই নেপোলিয়নৰ বিশাল সাম্ৰাজ্যৰ অন্ত হোৱা আৰম্ভ হৈছিল বুলি কোৱা হয়। ঠিক সেইদৰে একাংশ কমিউনিষ্টে এইবাৰৰ ভৱানীপুৰ সৰবুক সমষ্টিৰ যুঁজখনকো সেই একেই ৱাটাৰলু যুঁজ হিচাপে নামাকৰণ কৰিছে। তেওঁলোকৰো পৰিকল্পনা আছিল একেই, আমাক সন্মুখৰ পৰা বাধা দিয়াৰ লগতে গাদ্দাৰসকলক লগত লৈ পিছফালৰ পৰাও আক্ৰমণ চলোৱা। নেপোলিয়নক যিদৰে দুই দিশৰ পৰা ব্যস্ত ৰাখি হৰুওৱা হৈছিল, আমাৰ বিৰুদ্ধেও ঠিক তেনে এক ষড়যন্ত্ৰই ৰচনা কৰা হৈছিল। নেপোলিয়নক দুটা দিশৰ পৰা ব্যস্ত ৰখাৰ বাবেই তেওঁ হয়তো প্ৰস্তুত নাছিল, যাৰ বাবে তেওঁৰ পৰাজয় হৈছিল। কিন্তু যোৱা 9 এপ্ৰিল তাৰিখে যিখন ৱাটাৰলু যুঁজ হ'ল, সেই যুঁজত কমিউনিষ্ট আৰু গাদ্দাৰসকলক আমি পৰাভূত কৰিবলৈ সক্ষম হৈছো। তেওঁলোকে এটা কথা নাজানিলে যে এই যুঁজৰ পৰিকল্পনাৰ বিষয়ে মই চোৰাংচোৱাৰ সূত্ৰে বহু আগতেই জ্ঞাত আছিলো, যিটো সুবিধা হয়তো নেপোলিয়ন বনাপাৰ্টৰ নাছিল। সেয়েহে কৈছো, মই নেপোলিয়ন নহয়, মই ৰঞ্জিতহে। মই ৰণ জয় কৰিবলৈ জানো। তৃতীয় খণ্ডলৈ পুনৰ অপেক্ষা কৰক। একালৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, বিধায়ক দিগন্ত কলিতাৰ দৰে নেতাসকলৰ এইবোৰ কথা বতৰা শুনি এতিয়া ৰাইজে চৰ্চা কৰিছে, বিজেপিত এইসকল কোন চিপৰাং মৰা ৰাজনীতিক, কোন এইসকল গাদ্দাৰ। এইসকল চিপৰাং ৰাজনীতি আৰু গাদ্দাৰে এইবাৰ অসমত বিদায় দিব নেকি বিজেপিক? সেয়াও এতিয়া ৰাইজৰ মনত উদয় হোৱা প্ৰশ্ন। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট। ফলাফলৰ পূৰ্বে বিজেপিৰ ভিতৰচৰাত তীব্ৰ জোকাৰণি। তথাকথিত শৃংখলাবদ্ধ দল বিজেপিত আছে বিভীষণ। কঠোৰ অনুশাসন তথা বিজেপি দলৰ ভিতৰত আছে গাদ্দাৰ। গাদ্দাৰ আৰু ঘৰ বিভীষণৰ বিভীষিকাত কঁপিছে বিজেপিৰ ভিতৰচৰা। পৰাজয়ৰ উমান পাই দলীয় গাদ্দাৰক হুংকাৰ বিজেপিৰ মন্ত্ৰী বিধায়কৰ। বিশ্বাসঘাতকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা দুই বিজেপি মন্ত্ৰী বিধায়কৰ। ফলাফল ঘোষণাৰ ক্ষণ চমু চাপি অহাৰ লগে লগে এতিয়া বিজেপিৰ অভ্যন্তৰত সৃষ্টি হৈছে এক অভূতপূৰ্ব জোকাৰণি। বাহিৰত বিৰোধীৰ বিৰুদ্ধে যুঁজ দিয়াৰ হুংকাৰ দিলেও আচলতে দলৰ ভিতৰচৰাত চলি থকা চিপৰাংমৰা ৰাজনীতি আৰু আপোনজনৰ বিশ্বাসঘাতকতাই এতিয়া দহিছে বিজেপিৰ দৰে এক শক্তিশালী অনুশাসনবদ্ধ দলৰ জ্যেষ্ঠ নেতাসকলক। বিশেষকৈ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই যিদৰে নিজৰ সতীৰ্থৰ বিৰুদ্ধে গাদ্দাৰ বা বিশ্বাসঘাতকতাৰ শব্দ প্ৰয়োগ কৰিছে, সেয়া কেৱল এটা আৱেগিক বিস্ফোৰণ নহয়, বৰঞ্চ দলটোৰ ভিতৰত শিপাই থকা এক গভীৰ কৰ্কট ৰোগৰহে বহিঃপ্ৰকাশ বুলিব পাৰি। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নিজকে নেপোলিয়নৰ সৈতে তুলনা নকৰি কৌশলেৰে জনোৱা প্ৰতিক্ৰিয়াই স্পষ্ট কৰি দিছে যে তেওঁ কেৱল কমিউনিষ্টৰ বিৰুদ্ধেই যুদ্ধ দিয়া নাছিল, বৰঞ্চ নিজৰ মাজতে থকা সেই ছদ্মবেশী শত্ৰুসকলৰ বিৰুদ্ধেহে অধিক সজাগ হ'বলগীয়া হৈছে। 1815 চনৰ ৱাটাৰলু যুদ্ধৰ ইতিহাস টানি আনি তেওঁ যি ইংগিত দিলে, তাৰ পৰাই বুজা যায় যে তেওঁ নিজৰ আশ্ৰয়তে এনে কিছুমান বিষধৰ সাপ আছিল যে পিছফালৰ পৰা দংশন কৰিবলৈ সাজু হৈছিল। মন্ত্ৰী ৰঞ্জিত দাসে নিজকে চোৰাংচোৱাৰ খবৰ থকা বুলি কৈ সাৰি যাব বিচাৰিলেও তেওঁ ফেচবুক পোষ্টত প্ৰতিটো শব্দত ফুটি উঠিছে এক গভীৰ শংকা আৰু অস্বস্তি। যিজন নেতাই সদায় হাজাৰ হাজাৰ ভোটাৰ ব্যৱধানত জয়ী হোৱাৰ অংক মিলাই, সেইজন নেতাই ফলাফলৰ পূৰ্বে গাদ্দাৰ বিচাৰি অভিযান চলাবলগীয়া হোৱাটোৱেই প্ৰমাণ কৰে যে বিজেপিৰ ভিতৰচৰাত এতিয়া পৰাজয়ৰ এক গোপন ভীতিহে বাহ লৈছে। একেদৰে কমলপুৰৰ দিগন্ত কলিতাই চিপৰাংবধৰ যি হুংকাৰ দিছে, সেয়া যেন গণতন্ত্ৰৰ চৰিত্ৰতকৈ কোনো মধ্যযুগীয় প্ৰতিশোধৰহে বৰ্ণনা। দিনত আশীৰ্বাদ দিয়া আৰু ৰাতি চিপৰাংমৰা এই সংস্কৃতিয়ে বিজেপিৰ দৰে এটা কেডাৰ ভিত্তিক দলৰ ফোপোলা স্বৰূপটোকে উদঙাই তুলিছে। নিজৰ দলৰ কৰ্মীসকলৰ ওপৰতে বিশ্বাস হেৰুৱাই পেলোৱা এইসকল জনপ্ৰতিনিধিয়ে এতিয়া বিজয়ৰ গৌৰৱ কৰাতকৈ বিশ্বাসঘাতকতাৰ তালিকা প্ৰস্তুত কৰাতহে অধিক ব্যস্ত হৈ। আপোনালোকে শুনিলে
তেওঁ কেনেকুৱা দম হয়নে মুখখনহে অকমানিকা হ'ব পাৰে কিন্তু মানে ফিৰিঙি জলকীয়াৰ জাল বেছি আৰু তেওঁ দমটো শুনিলেনে যদি ৰেকৰ্ডিং কৰি নথলে হয় তেতিয়া কি কৰিলে হয় এইটো নহয় বুলি ক'লে হয় আৰু কিয় জানো এতিয়ালৈকে দিলীপ শইকীয়াই দেখোন এণ্টি মৰা নাই দিলীপ শইকীয়াইতো এইখিনি কৈ দিব এইটো এইবিলাক এয়াই অন্যখিনি আকৌ এয়াই নহয় বেয়াই আৰু এওঁলোকৰখিনি এয়াই গতিকে এইবিলাক তেওঁলোকে কি কৰিবহি দিলীপ শইকীয়াই চাফাই মাৰিবলৈ আহিব আৰু এইবিলাক খোৱা কামোৰাত লাগি থকা কাৰণে আচলতে হিমন্ত বিশ্ব শৰ্মাক এওঁলোকে সহায় কৰিব পৰা নাই গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায় বাই বাই